ডু বেটাৰ ভাল কৰিবলৈ চেষ্টা কৰোঁ ঘঁহি থাকিলে শিলক হৈ যায় এই কথাষাৰৰ কিছু তাৎপৰ্য আছে কিন্তু আমি কিমানে এই কথাষাৰৰ মানি লৈছো এতিয়া দেশতেই হওক বা ৰাজ্যতেই হওক বা অঞ্চলতেই হওক সৰ্বত্ৰে চৰ্চা হৈ আছে ধৰ্ষণ বলৎকাৰ নাৰী নিৰ্যাতন প্ৰতিদিনে আপুনি পেপাৰখন খুলিলেই নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহাটো দেখা পাব টিভিটো খুলিলেই আপুনি শুনা পাব বা দেখা পাব নাৰী নিৰ্যাতন অমুকত ধৰ্ষণ হৈছে তমুকত ধৰ্ষণ হৈছে আজিকালি সামাজিক মাধ্যমৰ পিছ পৰি থকা নাই টেলিভিছনত কৰি আগতীয়াকে পেপাৰতকৈ আগতীয়াকে তৎক্ষণাত সামাজিক মাধ্যমত এই বাতৰিসমূহ আপোনালোকে দেখিবলৈ পায় কৰবাত যদি শহুৰেকে বোৱাৰীয়েকক ধৰ্ষণ কৰিছে কৰবাত আকৌ শিক্ষকে ছাত্ৰীক ধৰ্ষণ কৰিছে কৰবাত আকৌ মমায়েকে ভাগিনীয়েকক বিয়া পাতিছে কৰবাত আকৌ ভাগিনীয়েকে মামীয়েকক বলৎকাৰ কৰিবলৈ চেষ্টা কৰিছে আদি নানানটা বিষয়ক লৈ বলৎকাৰ ধৰ্ষণ নিৰ্যাতন কোনো প্ৰেমিকে প্ৰেমিকাক বলৎকাৰ কৰিছে কোনো প্ৰেমিকে প্ৰেমিকাক বলৎকাৰ কৰিছে বা তেনেকুৱা বিষয় লৈ আজিকালি সৰ্বত্ৰে চৰ্চা ধৰ্ষণ বলৎকাৰ নাৰী নিৰ্যাতন যেন আজিকালি সুলভ হৈ পৰিছে আৰু এহোপা কাৰণ মই আগৰ ভিডিঅ'বোৰতো বৰ্ণনা কৰিছো কি কাৰণত হ'ব পাৰে হয়তো এই ৰিলছ সিলছ আদিবোৰ আজিকালি বহু বেছি হৈছে সেইবোৰৰ কাৰণে হ'ব পাৰে বা বিভিন্ন প্ৰাসংগিক কাৰণত হ'ব পাৰে কিন্তু ইয়াৰ সমাধান ক'ত আছে এই বিষয়টো নাৰী নিৰ্যাতন বন্ধ কৰিবলৈ ধৰ্ষণ বলৎকাৰ আদি বন্ধ কৰিবলৈ কি সমাধান আছে আমি কেতিয়াও আলোচনা কৰা নাই খোলাকে আলোচনা কৰা নাই আজি সামাজিক মাধ্যমত মই দুই এটা পোষ্ট দেখিছো সেই পোষ্ট কেইটা মই পঢ়িছো আৰু সেইকেইটাৰ ওপৰতে আজি এতিয়া নহয় বৰ্তমানৰ ভিডিঅ'টোত নহয় পিছৰ ভিডিঅ'টোত মই কি লিখিছে কেনেকৈ সমাধান কৰিব পৰা যায় আদি বিষয়বোৰ মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকৰ মাজত প্ৰচলন কৰিম কিন্তু মই এতিয়া আহিছো নাৰী নিৰ্যাতন নাৰী বলৎকাৰ আদি এইবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মই নিজে যেহেতু সংবাদ মাধ্যমৰ লগত জড়িত বেছিকে সংবাদ মাধ্যমত উল্লেখ কৰা যায় গৃহ বিভাগ কাম নাই গৃহ বিভাগ সফল হোৱা নাই আৰক্ষী প্ৰশাসন অফল হৈছে এইবোৰ ৰোধ কৰাত বিভিন্ন ঠাইত প্ৰতিবাদ হৈছে প্ৰতিবাদকাৰীৰ মুখত এটাই ভাষ্য গৃহ বিভাগৰ বিফলতা গৃহ বিভাগৰ কাম নাই গৃহ বিভাগৰ দায়িত্ব থকা নিৰ্দিষ্ট মন্ত্ৰী বা জনপ্ৰতিনিধিজনে পদত্যাগ কৰিব লাগে কিন্তু সেইটোৱে জানো মূল সমস্যাৰ সমাধান নহয় বেছিকৈ সংবাদ মাধ্যমৰ ওপৰতো বহু পৰণীয় থাকে তেওঁলোকে নিশ্চয় কৰিছে বহু কৰিও আছে আৰু হয়তো কৰিও থাকিব কিন্তু এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰৰ প্ৰসাৰটো হয়তো খুব কম হৈছে কাৰণ আমি বহুতে সদায় মোবাইলটো টিপি থাকো মোবাইলত বিভিন্ন ধৰণৰ বাতৰিবোৰ আমি সংগ্ৰহ কৰো যেহেতু মই সংবাদ মাধ্যম আগতে উল্লেখ কৰিছো সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে মই বিভিন্ন ধৰণৰ খবৰ মই মোবাইলত সাৰ্চ কৰি থাকো ঠিক তেনেকৈ বিভিন্ন বিষয়ত বিভিন্ন মানুহ থাকে তেওঁলোকৰ বিষয়টোৰ ওপৰত সাৰ্চ কৰি থাকে আৰু কিছুমান এনেকুৱা মানুহ আছে যিয়ে নেকি সংসাৰত দেশত ৰাজ্যত কি হৈছে তেওঁলোকে একো গম নাপায় তেওঁলোকৰ মস্তিষ্কত এটাই শব্দ থাকে তেওঁলোকে ধৰ্ষণ কৰিব লাগে বলৎকাৰ কৰিব লাগে নাৰী নিৰ্যাতন কৰিব লাগে তেওঁলোকে হয়তো এই মোবাইল বা টিভি বা পেপাৰৰ পৰা বহুত দূৰত আমাৰ বিফলতা সংবাদ মাধ্যমৰ বিফলতা হৈছে আমি তেনেকুৱা ধৰণৰ মানুহৰ মাজত এই খবৰবোৰ হয়তো নিব পৰা নাই আগতকে আজিকালি শাস্তি বহুত ডাঙৰ হৈছে কোনোবাই যদি ধৰ্ষণ কৰে কোনোবাই যদি ৰেপ কৰে বা বলৎকাৰ কৰে বা নাৰী নিৰ্যাতন কৰে তেতিয়া হয়তো আজিকালি যিটো পুলিচ প্ৰশাসনে গৈ পেলাই স্পট ডিসিশন লৈ স্পট একশনৰ কাম কৰা হৈছে ক'বাত যদি এনকাউন্টাৰ হৈছে ক'বাত হয়তো তেনেকুৱা ধৰণৰ ধিঙৰ কথাই কওঁ ধিঙত যিজন অপৰাধী ধৰিছিল অপৰাধী বুলি পুলিচে কৈছে এতিয়ালৈ কোৰ্টত বা আদালতত হেতু প্ৰমাণ হোৱা নাই তথাপিও পুলিচৰ ভাষ্যতে কৈছো যেহেতু অপৰাধী তেওঁ পলাবলৈ যাওঁতে পুখুৰীত পৰি মৃত্যু হৈছে এনেকুৱা ধৰণৰ ঘটনা বহুত হৈছে কিন্তু এই ঘটনাবোৰ প্ৰকৃতাৰ্থত সেই সকল মানুহৰ মাজত সোমাইছে নে নাই যিসকলৰ মনত মস্তিষ্কত এনি টাইম বেয়া কথা বেয়া ভাষা
বা বেয়া কৰ্মৰ কথাবোৰ মনলৈ আহি থাকে তেওঁলোকে এইবোৰ পাইছেনে নাই আমাৰ সংবাদ মাধ্যমৰ দায়িত্ব বা জনসাধাৰণৰ দায়িত্ব ঠিক তেনেকুৱা লোকৰ মাজতো এনেকুৱা ধৰণৰ শাস্তিবোৰ সুমাই দিব লাগিব যে বলৎকাৰ কৰিলে এনেকুৱা ধৰণৰ শাস্তি হয় ধৰ্ষণ কৰিলে এনেকুৱা ধৰণৰ শাস্তি হয় নাৰী নিৰ্যাতন কৰিলে এনেকুৱা ধৰণৰ শাস্তি হয় এই শাস্তিবোৰ তেওঁলোকৰ মাজত সুমাই তেওঁলোকৰ মনত এটা ভয় ভাৱ জন্মাবলৈ আমি চেষ্টা কৰিব লাগিব এইটো আমাৰ সংবাদ মাধ্যমৰ বিফলতা বুলিয়ে কম দেশত যিমান সংখ্যক জনসাধাৰণ আছে তাৰে হয়তো 70% বা খুব বেছি 80%হে 80%ৰ মাজতহে সংবাদ মাধ্যম সোমাব পাৰিছে 20%ৰ মাজত এই সংবাদ মাধ্যম সোমাব পৰা নাই আৰু সংবাদ মাধ্যমৰ দায়িত্ব এই 20% মানুহৰ মাজতো সম্পূৰ্ণ 100% মানুহৰ মাজত সকলো ধৰণৰ বাতৰি সুমাই দিয়াটো কৰ্তব্য কাৰণ মই ভাবো যিসকলে এনেকুৱা ধৰণৰ কাম কৰিছে তেওঁলোকে পেপাৰকে আদি কৰি টিভি আদি কৰি সামাজিক মাধ্যমৰ বা বহুত দূৰত থাকে তেওঁলোকে গম নাপায় দেশত কি হৈছে ৰাজ্যত কি হৈছে অঞ্চলত কি হৈছে তেওঁলোকৰ মই আগে উল্লেখ কৰিছোৱে মনত এটাই কথা থাকে আমি বেয়া কাম কৰিব লাগে ধৰ্ষণ কৰিব লাগে বলৎকাৰ কৰিব লাগে নাৰী দেখিলে নিৰ্যাতন চলাব লাগে এনেকুৱা ধৰণৰ মানসিকতা তেওঁলোকৰ মনত সোমাই গৈছে তেওঁলোকৰ মনত যিদৰে এই কথাবোৰ সোমাই গৈছে ঠিক তেনেদৰে আমি সোমাব লাগিব যে এনেকুৱা ধৰণৰ কাম কৰিলে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিলে এনেকুৱা ধৰণৰ শাস্তিও হ'ব পাৰে শাস্তিটো বৰ ডাঙৰ নহয় শাস্তিটো আৰু ইয়াতকে ডাঙৰ হ'ব লাগিছিল কিন্তু এতিয়ালৈ হোৱা নাই হয়তো কিছু সাংবিধানিক বাধা থাকিব পাৰে সৌদি আৰবলৈকে যাওক সৌদি আৰবত ডাইৰেক্ট যদি ধৰ্ষণ কৰা কাণ্ডৰ কথা পোহৰলৈ আহে তেতিয়া ডাইৰেক্ট গুলিয়াই দিয়া হয় কিন্তু আমাৰ অসমত বা ভাৰতত হেনেকুৱা ধৰণৰ এতিয়ালৈ হোৱা নাই যদিও লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে আৰু সেই গোটেই ঘটনাখিনি আমি সেই যি 20% মানুহ সেই 20% মানুহৰ মন মগজুত সুমুৱাই দিব লাগিব যিটো সৰু শাস্তি সেইটোৱে আমি সংবাদ মাধ্যমে ডাঙৰ কৰি প্ৰকাশ কৰি তেনেকুৱা ধৰণৰ মানুহৰ মাজত সুমাই দিব লাগিব যিদৰে আমি ঘৰৰ এখন ব্যক্তিগত কাজিয়া বা পতি পত্নীৰ স্বামী স্ত্ৰীৰ যিখন কাজিয়া আমি সৰু কাজিয়া এখন ডাঙৰকে টিআৰপিৰ খাতিৰত দেখুৱাই দিওঁ ঠিক তেনেদৰে আমি এনেকুৱা ধৰণৰ শাস্তিবোৰ সৰু সুৰা শাস্তি এই সৰু সুৰা শাস্তিবোৰৰ ডাঙৰ শাস্তি ৰূপে গ্ৰাফিক্স প্লেট বহাওক স্ক্ৰিপ্টত আপোনালোকে ভয়েস দিয়ক ঠিক তেনেকে অলপ বৰ ভয়ানক কৰি সকলোৰে মাজত সুমাই দিব লাগিব বিশেষকৈ সেই 20% মানুহৰ মনত সেই কথাবোৰ আমি সুমুৱাই দিব লাগিব যে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড হলে এনেকুৱা ধৰণৰ শাস্তি হোৱাটো নিশ্চিত হয়তো গোটেই 100% নহলেও বা সেই 20%ৰ 20% নহলেও 18% মানুহে হয়তো অলপ ভয় খাব বা 2% থাকি যাব তেতিয়া অলপমান এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ পৰা বাচি যাব দ্বিতীয়তে আহো মই যোৱাকালি যেহেতু ঠিঙত আছিলো ঠিঙত গোটেই সকলো ঠিংবাখীৰ মহিলাসকলে আহি পেলাই প্ৰতিবাদ কৰিছিলে যে আমাক ন্যায় লাগে আমাক উচিত ন্যায় লাগে আৰু অপৰাধীক উচিত শাস্তি প্ৰদান কৰিব লাগে কিন্তু এটা চাইডে মই দেখিছো মহিলাসকলে প্ৰতিবাদ কৰি আছে তাতে বিভিন্ন দল সংগঠনৰ লোক আহিও তেওঁলোকক সাহস দিছে তেওঁলোকৰ লগত বহিছে আৰু সংবাদ মাধ্যমৰ আগত বাইট দিছে বা সাক্ষাৎকাৰ দিছে কিন্তু তাৰ বিপৰীতে মই দেখিছো আৰু এটা বেলেগ ঠাইত কোনোবা আৰু এটা দল আহি পেলাই তেওঁলোকে এক্সট্ৰাকে অকলশৰীয়াকে বহি পেলাই সংবাদ মাধ্যমৰ আগত ভাষণ দিছে আমাৰ এই সৰু সৰু ভুলৰ কাৰণে আমি বহুত বিপদত পৰিব পাৰো আপোনালোকৰ দায়িত্ব আছিল যিসকল মহিলা তাতে আহি বহিছে তেওঁলোকৰ লগত অন্য দল সংগঠনবোৰে যেনেকৈ আহি সহযোগ কৰিছে আপোনালোকৰ দায়িত্ব আছিল মই নাম উল্লেখ নকৰো নাম উল্লেখ কৰাটো ভাল নহব আপোনালোকৰ দায়িত্ব আছিল আপোনালোক আহি মহিলাসকলৰ মাজত বহিব লাগিছিল তেওঁলোকক সাহস দিব লাগিছিল তেওঁলোকৰ মাজতে বহি সংবাদ মাধ্যমৰ আগত আপোনালোকৰ বক্তব্যখিনি ৰাখিব লাগিছিল কিন্তু আপোনালোকে হেতু নকৰিলে আপোনালোকে অকলশৰীয়া গৈ পেলাই সংবাদ মাধ্যমক মাতি পেলাই যিখিনি ক্ষোভ প্ৰকাশ কৰিছে আপোনালোকৰ মনত যিখিনি ক্ষোভ আছিল সেইবোৰ প্ৰকাশ কৰিছে কিন্তু হেনেকুৱা কথা নহয় হেনেকুৱা কথা দেখিলে দূৰৰ পৰা বস্তুটো একতা নবুজায় আমাৰ অসমীয়াৰ বা মই হিন্দু মুছলমান বাৰু ভুল কৈছো মই নকওঁ এইটো কথা আমাৰ নিজৰ মাজতে মিল নাথাকা বুলি এটা প্ৰমাণ হৈ পৰে গতিকে তেনেকুৱা কাম নকৰিব আমি সকলো অসমীয়া আমি সকলো একে এখন
দেশতে থাকোঁ, একেখন ৰাজ্যতে থাকোঁ, গতিকে আমি সকলোৱে মিলি থাকিব লাগিব। এনেকুৱা সৰু সৰু ভুল নকৰিব। দ্বিতীয়তে আহোঁ, যিজন অপৰাধী বুলি কালি পুখুৰীত পৰি মৃত্যু হোৱা বুলি কোৱা গৈছে, সেই মৃত্যু হোৱা লোকজনৰ জানাজা যিটো এজন মানুহ মৃত্যু হোৱাৰ পিছত যিজনক জানাজা কৰা হয়, সেই জানাজাত সমূহ গাঁওখনৰ মানে মুছলিম সম্প্ৰদায়ত থকা সেই সকলো মুছলিম লোকসকলে এই বিভৎস কাণ্ডটোত জড়িত হোৱাৰ বাবে সেই লোকজনৰ জানাজাত সহায় নকৰোঁ বুলি কৈছে। আমি দেখিছোঁ তেওঁলোকেও সাক্ষাৎকাৰ দিছে আৰু অন্যসকলেও সাক্ষাৎকাৰ দিছে, কিন্তু তাৰ পিছ মুহূৰ্ততে গধূলি যেতিয়া ডেড বডিটো ঘৰলৈ আহিল, তেতিয়া তাতে মই মানুহ ৩০০ৰো অধিক দেখিছোঁ। যদি সেই গাঁওবাসীয়ে সেই মানুহঘৰক অকলশৰীয়া কৰি দিছে, জানাজাত সহায় নকৰোঁ বুলি কৈছে, তেতিয়াহ'লে সেই ৩০০ মানুহ ক'ৰ পৰা আহিল? নিশ্চয় তেওঁলোকৰ একতা আছে। তেওঁলোকে কৈছে যে আমাক এইখন গাঁৱৰ মানুহে সহায় কৰা নাই, আমি বেলেগ গাঁৱৰ মানুহৰ পৰা সহায় বিচাৰিছোঁ আৰু বেলেগ গাঁৱৰ মানুহে আহি আমাক এইখিনি সহায় কৰিছে। কিন্তু আমি নাজানো বা তাৰে স্থানীয় বাসিন্দাসকলেও নাজানে সেই ৩০০ মানুহ যিখিনি আছিল সেইখিনি তাৰে স্থায়ী বাসিন্দা আছিল নে অন্য গাঁৱৰ পৰা আহিছিল। গতিকে থুলমূলকে এইটো এটা একতা, তেওঁলোকৰ একতা আছে, আমাৰ একতা নাই, আৰু যিটো প্ৰমাণ যোৱাকালি সেই প্ৰতিবাদস্থলীতে মই দেখিবলৈ পাইছোঁ। গতিকে সকলোৱে একতা হৈ থাকক, একতাৰ জৰীডাল খুব মজবুত, সেই একতাটো ভাঙিব নিদিব। আজিৰ এই সৰু বিষয়টো মই এইখিনিতে সমাপ্ত কৰিছোঁ, আৰু মই কথা দিছোঁ যিখিনি মই ফেচবুকত পাই আছোঁ সেইখিনিও মই পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকলৈ প্ৰকাশ কৰিম। আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ, সংবাদ মাধ্যমে এনেকুৱা কাম কৰক, আপোনালোকৰ বাধা নাই, সংবাদ মাধ্যমৰ বাধা নাই, যিকোনো বাতৰি আপোনালোকে প্ৰচাৰ কৰিব পাৰে যদি শুদ্ধ বাতৰি হয়। ভুল বাতৰিবোৰো আপোনালোকে প্ৰচাৰ কৰক যে এইটো ভুল বুলি, আৰু শুদ্ধবোৰ এইটো শুদ্ধ বুলি। ঠিক তেনেকে আপোনালোকে যিদৰে প্ৰচাৰ কৰে, এই প্ৰচাৰটো অলপ প্ৰসাৰ কৰক, সকলো ঠাইতে যোৱাকে 100% মানুহে পোৱাকে প্ৰচাৰ কৰক। বিশেষ কৰি এনেকুৱা ধৰণৰ কাণ্ডত কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে, আপুনি কষ্ট পাব পাৰে, অমুক তমুক এনেকে ভয়ংকৰ হিচাপে, ভয়ানক হিচাপে শাস্তিটো আপোনালোকে স্ক্ৰিপ্টত বা গ্ৰাফিক্সত বা বিভিন্ন টেকনিকেলি কথা আছে, তেনেকুৱা টেকনিকেলি কথাবোৰ ব্যৱহাৰ কৰি বাতৰি প্ৰস্তুত কৰক। সকলোৱে যেন পায়, সকলোৱে যেন ভয় খায়, আৰু অনাগত দিনত এনেকুৱা নিৰ্যাতন মই ভাবোঁ একেবাৰে নোহোৱাই হ'ব লাগে, কিন্তু নোহোৱা হোৱাটো অসম্ভৱ। হ'বই, এটা দুটাই হ'ব, অলপ হ'লেও কমিব। ধন্যবাদ।